বাস্তৱ সংখ্যা পাঠটোৰ এক্সাৰচাইজ 1.3 কৰিবলৈ লৈছোঁ। প্ৰথমটো কুৱেশ্যন হৈছে দেখুওৱা যে √5 অপৰিমেয়। ইয়াত তোমালোকৰ 3টা কুৱেশ্যন আছে, বেছি নাই। এই এক্সাৰচাইজটো কি ল'ৰা ছোৱালী অলপ টান পায়, কাৰণ ইয়াত বহুত কথা লিখিবলগীয়া হয় আৰু অংকটো অলপ বুজি পোৱাত তেওঁলোকৰ অসুবিধা হয়। কাৰণ ইয়াত আচলতে ময়ো বেয়া পাওঁ এইটো অংক কৰিবৰ কাৰণে। ইয়াত কি হয়, আমি সাহিত্যৰ নিচিনা অলপ কিছুমান কথা লিখিবলগীয়া হয়, যুক্তি তৰ্কৰ নিচিনা। কথা হ'ল যিহেতু পৰীক্ষাত আহিবই আৰু এইটো আনচাৰটো আমি কৰিবই লাগিব, 3 নম্বৰমান আহিব। গতিকে আমি চেষ্টা কৰি চাওঁ, সহজ নিয়মত মই পাৰোঁ নেকি সেইটো মই চেষ্টা কৰি চাওঁ, যাতে আমি বেছি কথা লিখিবলগীয়া নহয়, ইয়াত বেছি বাক্য লিখিবলগীয়া নহয়, কম বাক্যতে যাতে মই অংকটো শেষ কৰিব পাৰোঁ, সেইটো মই চেষ্টা কৰিম। ঠিক আছে, কাৰণ কিতাপত তোমালোকে বহুত ডাঙৰকৈ লিখা, বহুত ডাঙৰকৈ তোমালোকৰ অংকটো কৰা আছে। যি কি নহওক, প্ৰথমতে মই অলপ কথা কেইটামান তোমালোকক কৈ লওঁ। এনেকুৱাবিলাক আমাৰ কি গণিতত কিছুমান আমাৰ অংক কৰোঁতে এনেকুৱা কিছুমান প্ৰমাণ আমি কৰিবলগীয়া, যিবোৰক কোৱা হয় বিৰোধ আচৰণৰ প্ৰমাণ, প্ৰুফ বাই কণ্ট্ৰাডিকশ্যন, বা বিৰুদ্ধভাৱে প্ৰমাণ। অৰ্থাৎ আমাক যিটো প্ৰমাণ কৰিবলৈ দিয়ে সেইটোকে আমি ভুল বুলি ভাবি লওঁ, সেইটো ভুল, সেইটো শুদ্ধ নহয়, তাৰ বিপৰীতটোহে শুদ্ধ সেই বুলি ধৰি লওঁ। মানে তোমাক যিহেতু কৈছে প্ৰমাণ কৰা যে বা দেখুওৱা যে √5 অপৰিমেয়, তো তোমালোকে ধৰিব লাগিব ইয়াৰ বিপৰীতটো। অৰ্থাৎ ধৰিব লাগিব, মানে দুটা আছে ষ্টেপ, প্ৰুফ বাই কণ্ট্ৰাডিকশ্যনৰ দুটা ষ্টেপ। এটা হৈছে আমি ষ্টেটমেণ্টটো ৰং বুলি ভাবি নিজে এটা ষ্টেটমেণ্ট বনাই লওঁ। গিভেন ষ্টেটমেণ্ট ইজ ৰং, গিভেন ষ্টেটমেণ্ট ইজ ৰং, given statement is wrong. Our own statement, but my statement বা own statement is correct. ঠিক আছে, but own statement is correct. তো আমি তাৰ বিপৰীত ষ্টেটমেণ্টটো বনাই ল'ম, সেইটো শুদ্ধ বুলি ধৰি ল'ম। ঠিক আছে, ফাৰ্ষ্ট ষ্টেপ এইটো। অৰ্থাৎ ইয়াত তোমালোকক ক'লে কি দেখুওৱা যায়, তোমাক কৈছে √5 অপৰিমেয়, তো আমি কি কৰিম, এইটো ভুল বুলি ক'ম, এইটো ভুল, গিভেন ষ্টেটমেণ্ট ইজ ৰং, এইটো ভুল, বাট অ'ন ষ্টেটমেণ্ট ইজ কাৰেক্ট। আমি যিটো লিখিম ইয়াত বনাম, এজিউম কৰি ল'ম, সেইটোৱে শুদ্ধ বুলি আমি ধৰি ল'ম। ঠিক আছে, নেক্সট, ঠিক আছে, ডিছএপ্ৰুভ দ্য অ'ন ষ্টেটমেণ্ট, ডিছএপ্ৰুভ দ্য অ'ন ষ্টেটমেণ্ট। আৰু আমি 2 নম্বৰ ষ্টেপত কি কৰিম, নিজে যিটো আমি শুদ্ধ বুলি ধৰি লৈছিলোঁ সেইটোকে আকৌ আমি ভুল বুলি প্ৰমাণ কৰি দিম। ঠিক আছে, তো সেইটোকে যদি ভুল বুলি প্ৰমাণ কৰি দিওঁ, তেনেহ'লে নিশ্চয় তাৰ আমি ধৰাটো যদি মিছা বুলি আমাৰ পিছত আমি গম পাই যাওঁ, আমাৰ সুবুদ্ধি আহে, এইটোচোন ভুল, মই এনেই মিছাতে এইটো হয় বুলি ভাবি লৈছিলোঁ, তেনেহ'লে তাৰ ওলোটাটো কি হ'ব লাগিব, সঁচা হ'ব লাগিব। তো ইয়াত যদি মই প্ৰথমে লিখি লওঁ যে এই √5টো পৰিমেয় ওলোটাকে, তেনেহ'লে শেষত কি হ'ব, যেতিয়া মই প্ৰমাণ কৰি দিম যে মই ধৰি লোৱা √5 পৰিমেয়টো ভুল হ'ল, মোৰ ধাৰণাটো ভুল আছিলে, তেনেহ'লে তাৰ বিপৰীত মানে কোনটো, এইটো মানে যিটো দিয়া আছে, তাৰ বিপৰীত মানে কি, তেনেহ'লে √5টো কি হ'ব লাগিব, পৰিমেয় নহয়, সি অপৰিমেয় হ'ব লাগিব। কথাটো গম পাইছানে কি কৈছোঁ? তো গিভেন ষ্টেটমেণ্ট ইজ ৰং, সেইটো আমি ক'ম, বাট অ'ন ষ্টেটমেণ্ট ইজ কাৰেক্ট, বা আমাৰ নিজৰ ষ্টেটমেণ্টটো কাৰেক্ট বুলি গম পাম, ধৰি ল'ম ইফ পচিবল। আৰু 2 নম্বৰত সেই নিজৰ ষ্টেটমেণ্টটো আমি ডিছএপ্ৰুভ কৰি দিম। ঠিক আছে, আমি সেইটো ভুল বুলি আমি প্ৰমাণ কৰি দিম। অ'কে, এইখিনি কথা চিম্পুল। ঠিক আছে, এইটো কোৱা হয় কি বুলি, প্ৰুফ বাই কণ্ট্ৰাডিকশ্যন, বিৰুদ্ধভাৱে প্ৰমাণ। তোমালোকে চাগে ভাবিছা এইবোৰ কি, ইমান ছাৰে ইমান টানকৈ বুজাইছে, ইমান উপায় নাই। গণিতত কেতিয়াবা কিছুমান কাম আমাক কৰিবলৈ দি দিয়ে, আৰু ক্লাছ 10তে তোমালোকৰ দি দিলে ইমান এটা কিবা এটা ধৰি লোৱা যিটো ইণ্টাৰেষ্ট একেবাৰে ৰস নাই এই বস্তুটোত, হয়নে? তো উপায় নাই, আমি কৰিবই লাগিব। গতিকে আমি চেষ্টা কৰি চাওঁ, আগবাঢ়ি যাওঁ। মই চেষ্টা কৰিম যাতে মই কম বাক্যত এই আনচাৰটো শেষ কৰিব পাৰোঁ। তো এইখিনি মই মৰাই দিছোঁ, কাৰণ মোৰ এইখন বৰ্ডখন নুজুৰিব, সেইকাৰণে মই 2টা ভাগ কৰি লৈছোঁ, কাৰণ যিহেতু অংকটো লিখিব লাগিব, যথেষ্ট দীঘল। তো এইবিলাক অংকত তেনেহ'লে ক'লোৱেই মই 2টা ষ্টেপত কৰিম। প্ৰথম আমি কি লিখিম, যদি সম্ভৱ
ঠিক আছে যদি সম্ভৱ তোমালোকে পৰীক্ষা লিখিব লাগিব লেট ধৰা হ'ল √5 পৰিমেয় কি হয় √5 পৰিমেয় দাঁড়ি এতেকে তোমালোকে গম পাইছা যদি পৰিমেয় হয় পৰিমেয় সংখ্যাবিলাকক p/q আকাৰত প্ৰকাশ কৰিব পাৰি p/q য'ত এই q is not equal to 0 আৰু ইয়াত p আৰু q সহমৌলিক মানে কি ইয়াৰ দুইটাৰে গসাগু কি হ'ব লাগিব 1 মানে p আৰু q ৰ 1ৰ বাহিৰে বেলেগ কোনো সাধাৰণ উৎপাদক নাই মন কৰিবা এইটো ইম্পৰ্টেণ্ট কথা p আৰু q সহমৌলিক এইটো বা তোমালোকে লিখিব লাগিব পৰীক্ষাত মানে আমি যেহেতু √5 টো পৰিমেয় গতিকে p/q আৰু হেইত আমি লিখিব পাৰিম সেইটো লিখিলো ধৰি ললো আৰু এই p আৰু q কি হ'ব লাগিব দুইটা সহমৌলিক ঠিক আছে সহমৌলিক আৰু তলৰ q টো শূন্য হ'ব নোৱাৰে তে সহমৌলিক মানে বাৰে বাৰে মই কৈ আছো আকৌ তোমালোকৰ ব্ৰেইনত ভৰাই লোৱা যে p আৰু q ৰ 1ৰ বাহিৰে 1ৰ বাহিৰে কোনো বেলেগ সাধাৰণ মানে কমন উৎপাদক এতিয়ালৈকে নাই বুলি আমি ভাবি আছো ঠিক আছে ঠিক হ'ব তেনেহলে সহমৌলিক আৰু লগতে এটা লিখি দিবা তোমালোকক সমুখে মই লিখিব চেষ্টা কৰিছো p q অখণ্ড সংখ্যা ঠিক আছে p q অখণ্ড সংখ্যা দেই এইটো হৈ গ'ল তেনেহলে আমি কি কৰিম আমি এতিয়া কি কৰিম দুইফালে স্কয়াৰ কৰি দিম তো √5 এফালে স্কয়াৰ কৰিলো আৰু p/q তো এফালে স্কয়াৰ কৰিলে সমান চিহ্ন এফালে স্কয়াৰ কৰিব লাগে মানে জানাই √5 ৰ স্কয়াৰ 5 এফালে হৈ গ'ল p স্কয়াৰ তলত হৈ গ'ল q স্কয়াৰ তেনে পিছৰ লাইনটো q স্কয়াৰ এফালে লৈ আহো তেতিয়া 5 * q স্কয়াৰ = p স্কয়াৰ ভালকে চোৱা এতিয়া ভালকে চোৱা 5ৰ লগত কিবা এটা পূৰণ কৰি p স্কয়াৰ পাইছো আকৌ কৈছো 5ৰ লগত কিবা এটা পূৰণ কৰি p স্কয়াৰ পাইছো মানে p স্কয়াৰটো আমি যদি চাও 5 আমাৰ সৰু নেউটাখনৰ পূৰণৰ সৰু নেউটা 5ৰ হাৰিটোত আহিব যেনেকৈ আমাৰ 5 * 5 এনেকৈ 5 2 * 10 এনেকৈ আহে গতিকে এইটো মানে p স্কয়াৰ ধৰি লোৱা তো 5ৰ লগত কিবা এটা পূৰণ কৰিলে আমাৰ p স্কয়াৰ আহে তেনেহলে আমি কি গম পাম তেনেহলে এই 5এ এই p স্কয়াৰ হৰণ যাব নাই যাব তেনেকৈ 5 * 5 এই 5ক যেনেকৈ 5এ হৰণ গৈছে 5 2 * 10 এনেকৈ 10ক যেনেকৈ 5এ হৰণ গৈছে বা হৰণ যায় দুবাৰ যায় তো এইটোকে যদি মই p স্কয়াৰ বুলি ধৰি লওঁ p স্কয়াৰ তেনেহলে এই 5এ p স্কয়াৰ হৰণ যাব ঠিক আছে তো আমি কি লিখিম that implies p স্কয়াৰক 5এৰে বিভাজ্য হ'ব বিভাজ্য মানে সম্পূৰ্ণ বিভাজ্য এটো আৰু লিখিব নালাগে বিভাজ্য হ'ব বুলি আমি লিখিলে হ'ব ঠিক আছে এটো মই উঠাই দিছো বিভাজ্য হ'ব implies হৈ গ'ল that means আমাৰ উপপাদ্য আছে ক্লাস 10 ৰ এই এক্সাৰসাইজটোৰ প্ৰথমতে যে যদি এটা মৌলিক সংখ্যা 5 মৌলিক সংখ্যাৰ এনেকুৱা স্কয়াৰ এটা হৰণ যায় ঠিক আছে স্কয়াৰ এটা হৰণ যায় সাপোজ 5এ কা হৰণ যায় স্কয়াৰ যেনিবা 5 স্কয়াৰ 5এ হৰণ যায় এটো খালি তলৰটো মৌলিক হ'ব লাগিব বা 2এ বোলে 6 স্কয়াৰ হৰণ যায় তলৰটো মৌলিক ঠিক আছে তেতিয়া এটো আমাক কি দিয়ে তে এই তলৰটোৱে এই ওপৰৰ এই দুইটো বাদ দি ওপৰৰ আমাৰ পাৱাৰটো বা দুইটো বাদ দি যেটো সংখ্যা হ'ব তাকো হৰণ যাব অৰ্থাৎ এটো ইমপ্লাইজ কি 5এ 5কো হৰণ যাব এটো আমাক কি দিয়ে এটো ইমপ্লাইজ দিয়ে 2এ যদি 6 স্কয়াৰ 2এ যদি 6 স্কয়াৰ হৰণ যায় that means 2এ 6কো হৰণ যাব যায় না যায় তিনিবাৰ যায় যায়চোন যায় 5এ 5কো যায় এবাৰ যায় বুজি পাইছা হেতু আমাৰ এটা উপপাদ্য আছে সো যদি p স্কয়াৰক তেনেহলে that implies কি যদি p স্কয়াৰ নিচিনা এটা সংখ্যা 5এ হৰণ যায় that implies কি তেনেহলে p কো তেনেহলে কি হ'ব 5এ হৰণ যাব এইটো ঠিক আছে তো আমি কি লিখিম তেনেহলে ইয়াত that implies p 5এৰে বিভাজ্য হ'ব তললৈকে আমি লিখি দিম ঠিক আছে হেতু একো কি কয় এই বাক্যটো আমাক কি কয় এই বাক্যটো আমাক আৰু এটা কথা কয় আমাক কি কয় আমাক কয় যে তেনেহলে যদি p 5এৰে বিভাজ্য হয় তেনে জানো তেনেহলে 5 টো কি হ'ব p ৰ
বা 5 পিৰ এটা কি হ'ব তেনেহ'লে উৎপাদক 5 তেনেবা পি বুলি লিখিছোঁ পিৰ তেনেহ'লে পিৰ 5 এটা কি হ'ব উৎপাদক হ'বনে বুজি পাইছা তোমালোকে এইখিনি মই ভাবিছোঁ উৎপাদক পিক পাছেৰে হল যায় বুজি পাইছানে পিক পাছেৰে হল যায় তেনেহ'লে এইটো ইমপ্লাইজ কি তেনেহ'লে পিটো আমি ধৰিলোঁ যে এটা সংখ্যা ধৰি লওঁ পাছেৰে হৰণ যায় সংখ্যা 10 ধৰি লওঁ ঠিক আছে হয়নে তেনেহ'লে 10ক পাছেৰে হৰণ যায় মানে কি 5টো 10ৰ এটা কি উৎপাদক হয় নাই হয় ঠিক আছে এইখিনি আমি 1 নম্বৰ দিছোঁ এইটো 1 নম্বৰ দিওঁ দেই পাহৰি গৈছোঁ এই যে লাইনটো আছে 5 × q স্কোৱাৰ দাগ দি দিছোঁ 5 × q স্কোৱাৰ এইটো তোমালোকে 1 নম্বৰ দি থৈ দিয়া এইটো 2 নম্বৰ দি থৈ দিয়া পৰীক্ষা ঠিক আছে নেক্সট আমি ইয়ালৈ যাওঁ এই পাৰ্টটোলৈ এতিয়া ঠিক আছে পিৰ 5 এটা উৎপাদক হৈ গ'ল এইখিনি আমি গম পালোঁ তো এতেকে তোমাৰ তলত লিখিবা মই এটা লিখিছোঁ এতেকে ডেট ইমপ্লাইজ আমি এনেকৈ লিখিব পাৰোঁ ডেট ইমপ্লাইজ তেনেহ'লে p = 5k হয়নে p = 5k এইটো বুজি পাইছা যিহেতু 5টো p এটা উৎপাদক তেনেহ'লে 5ৰ লগত কিবা এটা সংখ্যা পূৰণ কৰি নিশ্চয় p হ'ব হয়নে যেনেকৈ 5টো 10ৰ এটা উৎপাদক সেইকাৰণে 5ৰ লগত 2 পূৰণ কৰিলে 10 হয় সেইটো মানে 2টো মানে এইটো কি এইটো মানে বুজি পাইছা কথাটো এইটো ঠিক আছে তেনেহ'লে এই 2 3 বিলাক কেনেকুৱা সংখ্যা হ'ব এইবিলাক অখণ্ড সংখ্যা হ'ব আমি সাইডত লিখিব লাগিব য'ত where k is an integer য'ত k এটা কি অখণ্ড য'ত k অখণ্ড সংখ্যা এনেকৈ লিখিব লাগিব ঠিক আছে য'ত k অখণ্ড সংখ্যা এতিয়া কথা হ'ল এই পিৰ ভেলুটো p = 5k টো আমি এই 1ত পুট কৰি দিম তো 1 ইমপ্লাইজ তেনেহ'লে 1 আমাক কি দিয়ে এই 1টো এইটো 1 আমাক কি দিয়ে তেনেহ'লে 5 × q স্কোৱাৰ ইকুৱেল টু এই যে p আছে p জেগাত কি লিখিম 5k লিখিম আৰু হোল স্কোৱাৰ বনাম ঠিক আছে ডেট ইমপ্লাইজ 5 × q স্কোৱাৰ ইকুৱেল টু 5ৰ বৰ্গ 25 k ৰ বৰ্গ k স্কোৱাৰ ঠিক আছে তো 5টো ইফালে লৈ গ'লোঁ q স্কোৱাৰ কৰিলোঁ কিমান হ'ব তেনেহ'লে 25/5 তো 5 হৈ যাব এইটো 5k স্কোৱাৰ ঠিক আছে তো আমি ইয়াত কি গম পালোঁ এই লাইনটো আমাক কি দিয়ে এই লাইনটোৱে আমাক কি দিছে এই লাইনটো দেখিবলৈ এতিয়া ইয়াৰ নিচিনা হয় বুলি ইয়াৰ নিচিনা তো ইয়াৰ তলত যেনেকৈ এইখিনি কথা লিখিছিলোঁ 3টা বাক্য লিখিছিলোঁ ইয়াতো লিখিব পাৰিমনে পাৰিম তো আমাৰ কি হ'ব তেনেহ'লে ইমপ্লাইজ তেনেহ'লে কি q স্কোৱাৰক তেনেহ'লে 5ৰে বিভাজ্য হ'ব q স্কোৱাৰক 5ৰে বিভাজ্য হ'ব এইটো এই বাক্যটোৱে আমাক কি দিয়ে ইমপ্লাইজ এইটোৱে দিয়ে তেনেহ'লে q স্কোৱাৰক যদি হয় 5টো যিহেতু মৌলিক তেনেহ'লে qক 5ৰে বিভাজ্য হ'ব ঠিক আছে আকৌ এই বাক্যটো আমাক কি দিয়ে তলৰ বাক্যটো দিয়ে অৰ্থাৎ এই বাক্যটো qক যদি 5ৰে বিভাজ্য হয় তেনেহ'লে qৰ 5 এটা কি হ'ব উৎপাদক হ'ব মন কৰিবা এইটোকে আমি 3 নম্বৰ এটা উক্তি বুলি লিখি লওঁ 3 নম্বৰ উক্তি এতিয়া এই 2 নম্বৰ উক্তি আৰু 3 নম্বৰ উক্তি কম্পেয়াৰ কৰি চোৱা কি দিছে আমাক তো আমাক কি বুলি কৈছে তেনেহ'লে এতেকে 2 আৰু 3 ইমপ্লাইজ এই 2 আৰু 3 কি কয় যে p আৰু qৰ 1ৰ বাহিৰে আৰু এটা সাধাৰণ উৎপাদক 5 আছে মই মানে কি বৰ্ডখন লিখিছিলোঁ তলৰ বাক্যখিনি কিন্তু নুজুৰিলে আৰু এটা বিশেষ কাৰণত মই বৰ্ডখন মানে ওপৰলৈ নিব নোৱাৰোঁ ঠিক আছে সেইকাৰণে মই এই কাগজত লিখিব লগা হৈছে ঠিক আছে মই ভিডিঅ'টো কাটি আকৌ মই তোমালোকক কাগজত লিখি দিছোঁ ঠিক আছে তো p আৰু q 1ৰ বাহিৰে আৰু এটা সাধাৰণ উৎপাদক 5 আছে কিন্তু ই আমাক কি ক'লে ই আমাক এটা কণ্ট্ৰাডিকশ্যন এটা ষ্টেটমেণ্ট দিলে আমি ইয়াত ধৰি লৈছিলোঁ সহমৌলিক গতিকে p আৰু qৰ
1ৰ বাহিৰে বেলেগ কোনো কমন ফেক্টৰ নাই, কিন্তু আমি গৈ কেলকুলেশ্যন কৰি মেলি শেষত এটা ভুল সিদ্ধান্তত উপনীত হ'লোঁ, বা এটা বেলেগ এটা আমি কি হয় এটা সম্পূৰ্ণ বেলেগ এটা উক্তিত আহি পিনি উপনীত হৈছোঁ, যিটো উক্তি আমাক কৈছে যে নহয় পি আৰু কিউৰ এনেকৈ যদি আমি অংক কৰি যাওঁ, এইটো কথা ধৰি সেই সহমৌলিক উক্তিটো ধৰি যদি অংকও কৰি যাওঁ, অংক কৰিলে কিন্তু শেষত আমি আৰু এটা উৎপাদক পাম, 5 পাম, সেইটো কথা কৈছে। ঠিক আছে, ইয়ে আছে যিয়ে ওপৰত আমি ধৰি লোৱা পি আৰু কিউ সহমৌলিক। ঠিক আছে, পি আৰু কিউ সহমৌলিক। তো এইটো পি আৰু কিউ সহমৌলিক, তোমালোকে উদ্ধকমাটো লিখিবা সহমৌলিক। এই কথাষাৰৰ বা এই উক্তিটোৰ বিৰোধিতা কৰিছে ইয়াত সম্পূৰ্ণ আমি উল্টা এটা কথা বা উক্তি গম পাইছোঁ বিৰোধিতা কৰিছে ডাৰি। এই বিৰুদ্ধৰ কাৰণ, এই এনেকুৱা এটা বিপৰীত উক্তি আমি কিয় পাইছোঁ, লিখিব লাগিব এই বিৰোধিতাৰ কাৰণ হ'ল আমি ওপৰত ধৰি লোৱা বা ধাৰ্য কৰা √5 এইটো উদ্ধকমাত লিখিবা পৰিমেয় উদ্ধকমা ক্লজ এই উক্তিটো অসত্য। ঠিক আছে, তো আমি ওপৰত যিটো ধৰি লৈছিলোঁ এইটো যে √5 পৰিমেয়, এইটো ইয়াতে আমি ভুলকৈ ধৰিলোঁ, ভুলকৈ ধৰাৰ কাৰণে এই লাইনটো পালোঁ, এই লাইনটো পোৱাৰ কাৰণে এই কেলকুলেশ্যনখিনি পালোঁ, এই কেলকুলেশ্যনখিনি পোৱাৰ কাৰণে আমি 5টো দুইটাৰ এটা কমন ফেক্টৰ বুলি পালোঁ। কথাটো সেইটো মানে এইটোৰ লগত এইটো লিংক আছে। ঠিক আছে, সেইখিনিকে আমি লিখিছোঁ। গতিকে এই যে আমি সহমৌলিক নহয় 5ৰ এটা উৎপাদক আছে, কমন ফেক্টৰ আছে, সেইটো উক্তিত আহি কিয় উপনীত হৈছোঁ, কাৰণ আমি এই যে ওপৰত ধৰি লৈছিলোঁ যে এই বিৰোধিতাৰ কাৰণ ধৰি লৈছিলোঁ √5টো পৰিমেয়, সেই কথাটো আচলতে আমাৰ ভুল বা সেই ধাৰণাটো আমাৰ ভুল। গতিকে শেষত লিখিবা গতিকে √5 পৰিমেয় হ'ব নোৱাৰে। মোৰ আখৰ বেয়া হৈছে, মই বৰ খৰকৈ লিখিছোঁ। ই এটা কি অপৰিমেয় সংখ্যাহে হ'ব, অপৰিমেয় সংখ্যাহে হ'ব লাগিব। ঠিক আছে, তো এইখিনিলৈকে পৰীক্ষাত লিখিলে তোমালোকৰ হৈ যাব দেই। তো আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা। এইটো অংকত বহুত সময় মই ব্যৱহাৰ কৰিলোঁ, কাৰণ এবাৰ এই অংকটো বুজি পোৱাৰ পিছত লিখাখিনি তোমালোকে বুজি পোৱাৰ পিছত নোচোৱাকৈ লিখিব পাৰিবা ষ্টেপ বাই ষ্টেপ, আৰু পিছৰকেইটা ইমান এতিয়া টান নহ'ব, পিছৰকেইটা মই আৰু খৰকৈ যাব পাৰিম। থেংক ইউ।